আজি ডেইজিৰ বাৰ্থডেলৈ মাতিছে, তাকে মই যাবলৈ ওলাইছোঁ। পইচা পাতি নাছিলে, নিজে হাতেৰে বনোৱা মই তাইৰ কাৰণে ঊলৰ চুৱেটাৰ এটাকে লৈছোঁ আৰু পেকিং কৰি লৈছোঁ ধুনীয়াকৈ। বয় এইজনী পম্পী নহয়নে? কি পিন্ধি ওলাইছে এইজনী বাৰ্থডেলৈ? ঐ পম্পী, এইজনীয়ে দেখোন ভালকৈ ওলাই মেলি অহাই নাই, পাৰ্টিটো বৰবাদ দি দিব এইজনীয়ে। ঐ তহঁতি আহিলি বাৰ্থডেলৈ? ইমান ধুনীয়া লাগিছে দুইজনীকে। পিছে তই এইবোৰ কি পিন্ধি ওলালি? সেইদিনা পিকনিকলৈ পিন্ধিছা ড্ৰেছটোকে পিন্ধিলি যে, আৰু ভাল কাপোৰ নাই নেকি? একেযোৰকে পিন্ধি থাক যে। আমি একদম ড্ৰেছ আপ কৰি আহিছোঁ, ফটো চটো মাৰিব লাগিব। তোৰ লগত ফটো নামাৰিবই চাগে আৰু হেৰিয়ে ডেইজিয়ে কেনেকুৱাজনী হৈ ওলাইছ। তোৰ কি বেলেগ কাপোৰ নাই নেকি আৰু? সদায় সদায় যে একেটাকে পিন্ধি থাক। নাই মোৰ বিধে পিন্ধিবলৈ নোৱাৰোঁ, ইমান টকা পইচা নাই নহয় আমাৰ। তহঁতৰ নিচিনাকৈ এবাৰ পিন্ধিলে নিপিন্ধাকৈ থাকিব পৰা কপাল মোৰ নাই। তহঁতি এবাৰ পিন্ধা কাপোৰবোৰ দেখোন পিন্ধা নেদেখোৱেই। মই আৰু একেযোৰকে থৈ দিওঁ ধুনীয়াকৈ সামৰি সুতৰি, ক'ৰবাত যাবলৈ ওলালে সেইযোৰে পিন্ধি যাওঁ। পিছে তই বাৰ্থডেত গৈ কেনেকৈ সোমাবিগৈ? বহুত ডাঙৰকৈ বাৰ্থডে পাৰ্টি দিছে ডেইজিয়ে। তোক দেখিলে যে আৰু বাৰ্থডে খাবলৈ অহা মানুহ বুলি নাভাবে, কাম কৰা মানুহ বুলিহে ভাবিব। তোৰ আকৌ এজনী হেৰি চোৱা চপাবলৈ গৈছে নিচিনাহে লাগিছে দেখোন। তহঁতি কিয় ইমান বেয়া? প্ৰত্যেকটো কথাতে কিয় ইমান হাঁহ মোক? মই দুখীয়া মানুহ, আমাৰ ঘৰত চাকৰি বাকৰি নাই। মা দেউতাই কষ্ট কৰি হাজিৰা কৰি খুৱাই পিনেহে ডাঙৰ কৰিছে। তাৰ ওপৰত মই কেনেকৈ দামী কাপোৰ পিন্ধো তহঁতৰ নিচিনাকৈ? তহঁতি পিন্ধা এইবোৰ ড্ৰেছবোৰ হাজাৰ টকাৰ ড্ৰেছ মই জানো, তেনেকৈ পিন্ধিব পৰাকৈ মোৰ ক্ষমতা নাই। তহঁতিনো সদায় কিয় মোক এনেকুৱা কৰ? কেলৈ যে মাতিছিলে তোক আৰু ডেইজিয়ে জানো পাই। এতিয়া সেই গিফ্টটো কি লৈছ ইমান ডাঙৰকৈ পেক কৰিছ? যদি পইচাই নাই ইমান ডাঙৰ গিফ্ট কেনেকৈ নিব পাৰিছ? এইটো হেৰি হাতেৰে গুঠা চুৱেটাৰ এটা ঊলৰ। মায়ে অলপ গুঠিলে আৰু মই অলপ গুঠিলোঁ। মৰমত তাইৰ কাৰণে এইটোকে লৈ গৈছোঁ। একো লাভ নাই, এনেও নিপিন্ধে তাই ডেইজিয়ে। তহঁতি আৰু ঊলৰ গুঠা চুৱেটাৰ যেনিবা তাই পিন্ধিবহে আৰু দেই। ফটাকানি কৰিব পাৰে আৰু নাজানো বাৰু। আমি ডাঙৰ কেক দিছোঁ তাইক, ডাঙৰ কেক একদম 3 মহলীয়া কেক এটা দিছোঁ আমি দুজনীয়ে মিলি পেলাই। সেইটো তাই প্ৰথমতেই কাটিব। ময়ো লোকক কি কেক দিম, লোককনো কি দামী গিফ্ট দিম? আজিলৈকে নিজেই ভাল বস্তু এটা লৈ পোৱা নাই। মৰমত এইটোকে লৈছোঁ। তাই যি কৰে পিছত কৰিব আৰু, পেলাই দিলেও দিব, ফটাকানি কৰিলেও কৰিব। উপায়টো নাই, নহ'লে কি দিম মই তাইক? তেনেকুৱাজনী যে হৈ ওলাইছ নহয়। মুখত মেকআপ অলপটো কৰি ল'ব পাৰ এটলিষ্ট, ক'লা হ'লেও। মই ষ্টাইল কৰিবতো পাৰ। সঁচাকৈ দেই, লিপষ্টিক অকণটো ল'ব পাৰ এটলিষ্ট। মই সেইবোৰ বেয়া পাওঁ লগাই, নলগাওঁৱে, আগৰ পৰা অভ্যাসেই নাই। আৰু মোৰ তেনেকৈ নায়েই মেকআপৰ বস্তু তহঁতৰ যেনেকৈ আছে এগাল। মই ভেচেলিন অকণহে সানো ঠাণ্ডা দিনত উঠ নাফাটিবৰ কাৰণে, তাৰ বাদে মোৰ একোৱেই নাই। কি তাৰ বাদে তোৰ একোৱেই নাই? ভাল আৰু দেই, কেনেকুৱা চলিও এজনী। তই কি আইনা কাজল একোৱেই নলগাৱ নেকি? লগাবলৈতো মন যায়, কিন্তু পইচা নাই নহয়, ক'ৰপৰা আনিম? আইনা কাজল এনেই নিদিয়েতো, পইচা দিলেহে দিব। আমাৰ সেই ডেইলি দাইল আলু আনিবলৈকে দিগদাৰ হয়, ক'ৰপৰানো আইনা কাজল আনি সানি থাকোঁ। হ'ব দে, হেৰি যাওঁ পাই, দেৰি হৈছে। ব'ল, এইজনীৰ লগত লাগি থাকোঁতে দেৰিয়ে হৈছেগৈ। ব'ল আহ একেলগে যাওঁ। কি ব'ল আহ, তোৰ লগত আমি যাম নেকি কিবা আমাৰ ৰেপুটেশ্যন বেয়া হ'বলৈ? তই যা আগত, নহ'লে আমাতকৈ পিছত যা। আমাৰ লগত নাযাবি তই। আঁতৰি যা পাই, আমাৰ লগত নাযাবি। তহঁতি কিয় এনেকৈ কৈছ? একেটা বাৰ্থডেলৈহে যাম, একেলগে গ'লেনো কি হয়? তোৰ লগত গৈ আমাৰ ইমেজটো চিপ কৰিবলৈ মন নাই নহয়। তই আগত যা, নহ'লে আমাতকৈ পিছত যা। আমাৰ লগে নাযাবি দেই, কৈ দিছোঁ আকৌ। হ'ব দে। ইমান লগৰ হৈও মোক এনেকৈ ঘৃণা কৰিছ তহঁতি, কাৰণ মোৰ ওচৰত তহঁতৰ নিচিনা দামী কাপোৰ নাই। মই ভালকৈ সাজি পাৰি তহঁতৰ নিচিনাকৈ ধুনীয়া হৈ ওলোৱা নাই, সেইকাৰণে মোৰ লগত তহঁতি নাযাওঁ। ঠিক আছে বাৰু দে, ভগৱান আছে নহয়, ভগৱানে সকলো চাই আছে। নালাগে তহঁতি মোৰ লগত যাবলৈ, মই আগতেই যাওঁগৈ। চব কথাতে একদম আমাৰ লগত শাৰী মিলাবলৈ চাই, কেনেকৈ একদম লগ ল'বলৈ চাই, বেছিকৈ দেখুৱাই অলপ। কিয় দিম আমি লগ তাইক? নিজে পাত্তা বিচাৰি ফুৰে আমাৰ লগত। হয়ো কিয় লগ দিম বাৰু আমি? আমাৰ লগত মিলে নেকি তাই কিবা? ডিগ্ৰীত পাৰ্চেণ্টেজ কেইটামান বেছিকৈ পাই থৈছেতো আমাতকৈ, সেইকাৰণে বৰ ফুটনি তাই। একোফালেতো নাই, অকলে নম্বৰকেইটা পাই কাৰণে বৰ ফুটনি। আমাৰ মায়ে যে এইজনী কথা কৈ মোক গালি পাৰি থাকে। তাইনো কি পাইছে ঘৰখনত, তাই যে ইমান ভাল ৰিজাল্ট কৰে, তই কিয় নোৱাৰে সেই বুলি কৈ থাকে। মই সেইকাৰণে এজনী দেখিব মন নাযায়। মোকোতো কৈ থাকে মায়ে, তাই বোলে সেই দুখীয়া ঘৰত কি খাইছে, কি বৈছে বোলে, কি পাইছে, তথাপি বোলে তহঁততকৈ ভাল পাৰ্চেণ্টেজ পাই বোলে ডিগ্ৰী বোলে এতিয়া পাছ কৰিব, তহঁতিহে বোলে সেই বেক লাগি থাকি যাবি, সেই বুলি কয় মায়ে। বন্ধুসকল দেখিছেনে বাৰু মোক কেনেকৈ লগৰখিনিয়ে এলাগি কৰিছে? জাষ্ট বিকজ অফ মই দুখীয়া, মোৰ হাতত পইচা নাই, মোৰ হাতত দামী কাপোৰ নাই, মোৰ ভাল জোতা নাই।
মোৰ দামী মেকআপ নাই, সেইকাৰণে মোক এনেকুৱা কৰিছে। খণ্ডটি আজি এইখিনিয়ে সামৰিছোঁ। আপোনালোকে আজি খণ্ডটি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব। আৰু এতিয়ালৈকে যদি আমাৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, কৰি দিব আৰু লগতে ঘণ্টা বটনটো দবাই দিব দেই বন্ধুসকল।